আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাৰাজৰ জয়ন্তী বৰ্ষ উপলক্ষে অনাতাঁৰ নাট সপ্তাহ। আকাশবাণী গুৱাহাটীৰ অনাতাঁৰ নাট সপ্তাহৰ আজিৰ ষষ্ঠ নিশাৰ নাট্য নিবেদন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই যুগুতোৱা বুঢ়ী আইৰ সাধুৰ তিনিটা সাধুকথাৰ ভিত্তিত জ্যোতিপ্ৰসাদ দাসে ৰচনা কৰা নাট পাচনিৰ অতিথি। নাটখনি পৰিৱেশন কৰিছে বৰপেটাৰ ৰংঘৰ সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলে। নাটৰ পৰিচালনা প্ৰমথ ৰঞ্জন দাসৰ। এয়া শুনক পাচনিৰ অতিথি। হে প্ৰভু, মোৰ কি দশা কৰিলা আজি। হায় হায় হায়, এই পাচনিৰ ভাগ্যত আজি এনে পাপ কৰ্ম লিখি থলা। প্ৰভু, তুমি মোক ল'ৰা ছোৱালী নিদিলা, আপত্তি কৰা নাই কোনোদিনে। এই পাচনিক প্ৰভুৱে ভঁৰালত ধান, বাৰীত শাক পাচলি, পুখুৰীত মাছ, গোহালিত গাই গৰু উভয় নদী কৰি দিছে। কিন্তু প্ৰভু আজি বেলি পৰিল। হেৰি বোলো হেৰি, বাটত ৰৈয়ে থাকিবনে আজি? গধূলি লাগি ভাগিবৰ হ'ল। কি যে হ'ব এই মানুহজনক লৈ। আজি আৰু আশা নাই তেনেহ'লে। হে প্ৰভু, আজি ভাল দুৰ্দিনটো মোলৈ সাঁচি থৈছিলা। এবাৰ ধৰিলে গৰু বিচাৰি অহা মানুহ এজনক, এবাৰ খকা খুন্দা লাগিলে ফুট গধূলিতে কানি খাই ঘূৰি ফুৰা মানুহ এজনৰ লগত। হেৰি, আপুনি পদূলি এৰি ঘৰ সোমাবনে আজি? শুনিছানে? আজি মোৰ মন্দ কপাল। ইমান চেষ্টা কৰিও আলহী অতিথি কাকো নেপালোঁ। আজি মই ভাতমুঠি অকলে খাবলগীয়াত পৰিলোঁ। যা, ভাত পানী ৰান্ধগৈ যা। কি কৰিব, আলহী নেপালে আলহী নাহিলেনো ক'ৰ পৰা সৃজন কৰি উলিয়াব। এনে অতিথি পৰায়ণ। যা ভাত ৰান্ধগৈ। গাহৰিৰ দৰে তাৰে এসোপা পেটত ভৰাওঁ। হেৰি নহয়, ঢেঁকী থোৰাটো বুটি হৈ গ'ল। ধান নাবান্ধিলে আজি ভাতলৈ চাউলেই নাই। থোৰা এটাকে চাচি দিয়কচোন। দে তেনেহ'লে চাচি দিওঁ। যা হাতোৰাখন আনগৈ। আনিছোঁ ৰ'ব। এইয়া এইখন। দে দে। দিয়া। বোলো গিৰিহঁত কোন আছে? অকণমান ওলাই আহি মাত দিবনে? হে প্ৰভুসকল, এই ৰাতিটো পৰি থাকিবলৈ আপোনাৰ ঘৰত ঠাই এচিকতা দিব পাৰিবনে? আমি বহু দূৰৰ পৰা আহিছোঁ। কেইবা ঠাইতো থাকিবলৈ ঠাই বিচাৰি নাপায়হে আপোনাৰ ঘৰলৈ আহিছোঁ। আশ্ৰয় পামনে? কি কয় আপোনালোকে? গধূলিৰ অতিথি সাক্ষাৎ দামোদৰ। আহক আহক। হেৰ বহিবলৈ ধৰা পাৰি দে, ভৰি ধুবলৈ পানী আনি দে। মোৰ প্ৰভুৰ কৃপা, মইতো আজি আলহীৰ আশা এৰিকেই দিছিলোঁ। আনিলিনে ধৰা পানী? আনিছো। এয়া বহক, সৌৱা তাত পানী থৈছো। হেৰি, আপুনি শুনকচোন, কোনোমতে জোৰা ফন্দা মাৰি চাউলৰ দিহা হ'লেও লোন তেল হ'লে একো নাই। তই একো চিন্তা নকৰিবি, মই এতিয়াই লোন তেল লৈ আনোগৈ। তই আলহীৰ আনবোৰ দিহা কৰ। হেৰি, আপোনালোকে অকণমান জিৰাই খটাই লৈ গা তিয়াবৰ কাৰবাৰ কৰক। মই এই যাম, এই আহিম। লোন তেল মাছ যি লাগে চব আনোগৈ। তেতিয়াহ'লে আপোনালোকে বহক, মই সাউতকৈ আহিম দেই। যাওক। বাৰু, মাৰুতিয়েৰে আজি তহঁতক ভোজ ভাত খুৱাম। মই বান্দিয়ে কৰি মিলি যতনাই থৈছোঁ, তহঁত আহি খাবলৈ। নেদেখিছা, আলহী নহ'লে পেটলৈ ভাতেই নাযায়। আজি মই এনে তুমিয়ে চাম। ভকতসকল ক'ৰ পৰা বা আহিছে
কলৈ বা যাব? আমি কলাবাৰীৰ পৰা আহিছোঁ জিলালৈ যাবলৈ বুলি। আগতে এইফালে আহিছিল নে? আগতে অহা নাই। দেহি ঐ, কোনেনো আপোনাসবক আমাৰ ঘৰলৈ আহিবলৈ কৈ দিলে? বাটত পোৱা গৰখীয়া ল'ৰা এটাই ক'লে। দেহি ঐ, ললাটৰ লেখা কথা কোনে খন্দাব শুনাইহঁত? কি কথা? কি ললাটত লেখা কথা আই? আমাক কওকচোন কি হৈছে, আমি বুজা নাই আই। শুনাইহঁত, কিনো কম কিনো শুনিবা, যি কপালত আছে সেয়া ঘটিবই। শনি গ্ৰহৰ কাম। আজি কিজানি শনি গ্ৰহৰ কাল পৰিছে। আপোনাৰ ভৰিত ধৰিছোঁ আই, কওক। আমাৰ কিবা বিপদ আহিছে নেকি? সেই যে ঢেঁকীত থোৰাটো চাচিছে, সেইটো দেখিছেই নহয়, সেইটো সি অধৰ্মীয়ে, মানে মোৰ গিৰিহঁতে আলহীক শুই থকা অৱস্থাত ঢেঁকীত থোৰাৰে কোবাই আলহী চবই বস্তু কাঢ়ি লৈ খেদি পঠিয়াই। দিনৰ দিনটো এই পাখণ্ডৰ কাম হৈছে ঢেঁকীত থৰা চচা আৰু ৰাতি তাৰে আলহীক কোবোৱা। কিমানৰ যে হাত ভৰি ভাঙি ধন সোণ লুটিলে। হাই মাতৃ, এতিয়া আমি কি কৰোঁ? কলৈ যাওঁ হওক? এতিয়া আমি কেনেকৈ থাকিম? উপায় দিয়ক মাতৃ। আমি আলহী নহয়, যেন আপোনাৰ ভাতৃ। বুদ্ধিচোন ওলাই আছে। তেওঁ উভতি আহি আপোনালোকক যদি লগ পায়, হাৰি যোৱাটো আৰু টান হ'ব কিন্তু। আই, আমি যাওঁহে। হেৰা, খৰধৰ কৰা। সেৱাহে। যাওক। তেওঁ উভতি আহি আপোনালোকক নেদেখি পিছে পিছে খেদিব কিন্তু। লগ পাব লাগিলে ভয়ানক ঘটনা হ'ব। ঘৰকৈ যাওক। যাওক। আইঐ দেহি, প্ৰাণৰ মায়াত কেনেকৈ দৌৰিছে। আলহী দুজনক দেখা নাই দেখো, গ'ল কেনি? নকবা আৰু, খং উঠি গুচি গ'ল নহয়। গুচি গ'ল? কি কথাত খং কৰিলেনো? সিহঁতে তুমি চাচি থোৱা ঢেঁকী থোৰাটো বিচাৰিছিল। মই বোলো মোৰ গিৰিহঁতে কিমান কষ্ট কৰি ঢেঁকীত থোৰাটো চাচি থৈছে, তেওঁক নুসুধাকৈ মই দিব নোৱাৰো নহয়। তেওঁ আহিলে নিজেই সুধি ল'ব। মই এই বুলি কোৱাত দুয়ো খং কৰি গুচি গ'ল। হৰি, ভাল কথাটো হ'ল। তই ঢেঁকীৰ থোৰাটো দি নিদিলি কিয়? ভকততকৈ মোৰ ঢেঁকীৰ থোৰাটোৰ প্ৰতিহে তোৰ টান বেছি হ'ল। আপুনি আকৌ খং কৰে বুলিহে। মোৰ মূৰ খাটি হাততে আলহীক পায়ো হেৰুৱালো। তেওঁলোকে বা কিমানখিনিমান পালেগৈ? বেছি দূৰ বাট পোৱাগৈ নাই। এয়া লওক এইটো লৈ যাওকচোন, যাওক। কিজানি এইটো পালে উভতি আহে। কেনিব গ'ল এতিয়া? কেনি গৈছে? আগলৈ গৈছে। যাওক। আৰু লৰি যাওক। আলহীক আমুকিয়ে জীপালি দৰৱ দিছো, সিহঁতে এতিয়াই উভতি আহিব। দিনৌ মোৰ ওপৰত বৰমতা ওলাই দেশৰ মানুহক মাতি আনি ঘৰতে আলহীক ভোজ ভাত খুৱাব, আৰু মই গোলামীয়ে ধান বানি পানী কঢ়িয়াই সেইবোৰক খুৱাব লাগে। ভাল নিকিনা গোলামীজনী পাইছিল নহয়নে? আপোনাক নাকত ধৰি চাকত ঘূৰাম কৈ দিলো। ভকতসকল, এই ঢেঁকীৰ থোৰাটো দেখিছে নহয়? এইটো
সৰ্বনাশ সৰ্বনাশ সৌটো বুঢ়াই ঢেঁকী থোৰাটো হাতত লৈ লৰি খেদি আহিছে। পলোৱা 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 ধৰিব পাৰিলে ঢেঁকী থোৰাৰে আমাক কি কৰে ঠিক নাই। বোলা বোলা বুঢ়ীয়ে ঠিকেই কৈছিল বুজিছা। আজি আমি শেষ আজি আমি। হে প্ৰভু আজি বচোৱা। ৰবচোন এয়া ঢেঁকী থোৰা এনেকৈ তৰা নৰা ছিঙি দৌৰিছে। হাততে পায়ো দুজনকৈ আলহী হেৰুৱালো। ইয়াকে বোলে ফুটা কপাল কুকুৰৰ ধূলি ঢেঁকীৰ থোৰা। যা নালাগে যা তোকো এনে অজ্ঞানী তিৰোতা। তাইৰ কাৰণে এনে হ'ল। এটা সাধাৰণ ঢেঁকীৰ থোৰা ভকতক দিয়াহেঁতেন মইনো তাইক খং কৰিলোহেঁতেন নে? এই সংসাৰ এই তিৰোতা সকলো মিছা, এইবোৰ জঞ্জাল। বৰ শোক পালোঁ। আজি আৰু ভাত পানী নাখাওঁ। শোৱা পাতিত পৰিমগৈ। নাই মই হলো লটকন তই পোনাকন। নাকান্দিবি আয়েৰে আহি শুনিব লাগিলে দুয়োকে থব হাতে ভৰি বান্ধি। নাকান্দিবি নাই ৰাতিপুৱাৰে পৰা পোনাকণৰ পেটলৈ খুটকণ এটাও পৰা নাই। সি নাকান্দি কৰিব কি? বনৰীয়া কচু আনি থৈছো নহয়। নিধক এই পানী কেঁচুৱাটোক বনৰীয়া কচু খুৱাব লাগে হা? দিনৰ দিনটো ফস্তি মাৰি শুবি, কাম বনলৈতো কাণ সাৰ নাই। নৰাধম কৰোবাৰ সেই লটকনক তই এনেকৈ কলি নিজৰ স্বামী দেৱতাক? পাতি তিৰোতাৰ মঙহকণ আজৰি খাব জানিলেই নহ'ব নহয়। তিৰোতাই আধা উদং গাড়ি আছো, ঘৰৰ চাল বেৰ নোহোৱা হৈছে, ল'ৰা তিৰোতাই উপবাসে আছো। তোৰ লাজ লগা নাইনে নিধক? সহ্যৰ সীমা পাৰ হৈ নাযাবি। মোৰো সহ্যৰ সীমা কেতিয়াবাই পাৰ হৈ গৈছে। শুন তেনেহলে এই লটকনৰ প্ৰতিজ্ঞা শুন। তোক মোক নালাগে, ধন শুনহে লাগে। মই ওলালো। ৰূপধন এগাল ঘটি আনিব নোৱাৰিলে মই আৰু এই ঘৰলৈ কেতিয়াও উভতি নাহো। মই ওলালো। যা দেখিলেহে লেখিম। নাই দে নাই, শুই যা। নাই। হে ৰবা তৰুৱা, আনিছা কি ভাৰ ভৰাই? জালুক ককাই, তুমিনো আনিছা কি? ভাৰেচোন কেপ কেপাই। এদা ভাই এদা। কি ভাগ্য, এদা আৰু জালুক একেলগে যায়। অলপ জিৰাই লওঁ, বৰ গৰম। বুজিছা ককাই, এইবাৰ মোৰ বাৰীত জালুকেই জালুক উপচি পৰিছে। আজি এইবাৰ লৈ আনিছো, আধা মূল্য পালেও দি থৈ যাম। কোনেনো দুপৰীয়ালৈ খাপ লৈ থাকিব দেও হে? ঠিক একেবাৰে ঠিক কথা কৈছা ভাই। মোৰো সেই একেই কথা। মোৰ বাৰীটো এইবাৰ এদাৰ উভৈ নদী। আজি এইবাৰ লৈ আনিছো হাতলৈ।
কিন্তু হাতত বেছি পৰ মই ৰৈ থকাত নাই ময়ো এধা মূল্যতে এই ভাৰ দি থৈ গুচি যাম বাপেকে মোৰ ভমলতিৰ গুটি ভাৰ এই পূৰ্বকক গতাই এটা ভাৰ লৈ যাব পাৰিলে বেয়া নহয় কিবা কৈছা ভাই নাই বোলো মোৰ ঘৰতো এটা নাই চপৰা চেৰেক ময়ো নিব লাগিব যেনে তেনে ই কটা মোৰ ফান্দত পৰিল কেতুৰি ভাৰ আজি ইয়াকেই গতাম কিবা কৈছা ককা নাই নহয় মানে একেই কথা মিলি গৈছে একেবাৰে মোৰ ঘৰতো জালুক নাই হেৰ চেৰেক নিনিলেই নহয় ভাই একেবাৰে কি আচৰিত একদম মিলি গৈছে মানে একেবাৰে মানে গৈছে ককাই তুমি যদি এটা ভাৰ আধা মূল্যতে দিব ওলাইছা ময়ো মোৰ জালুক ভাৰ আধা মূল্যতে দিম বুলি ভাবিছো মানে থিৰাং কৰিছো হয় থিৰাং কৰিছো তেন্তে মই ঠিক বুজিছো তেন্তে আমিনো দুয়ো পোনেই হলাই নলওঁ কিয় যিহেতু থিৰাং দিয়া ঠগিলো থিৰাং জিকিলো থিৰাং এটা বুলি কেতুৰি নিলি ঐ বেপাৰী বাজ বিচাৰ নকৰি নেকান্দি এতিয়া ফেকুৰি দেখাত হাতৰুৱা কচু গুটি নীলে জালুক পুলি ভমলতি এতিয়া লাভ নাই কাটি বেচেৰা সঁচাকৈয়ে বৰ অলপমতি জিকিলো ঠগিলো বৰ ভোক লাগিছে সুখন দেখোন মিঠাই দোকান মালিক শুই আছে সৰু ল'ৰা এজনেহে ৰখি আছে দুটামান মিঠাই খাব পাৰিলে বেয়া নাছিল বাপু তোমাক কি লাগে তোমাৰ নাম কি মই মিঠাই খাব আহিছো শুন মোৰ নাম মাখি কেনেহেন মাখি নাই দেখো পাখি মিঠাই খাবলে মন আনিছা জানো ধন পিতাই কিনো কৰিছে ঘৰৰ ভিতৰত সোমাই মাখিয়ে মিঠাই খায় অ পিতাই শুনিছনে নাই মাখিয়ে মিঠাই খালে হুপায় পিতাই শুনিছনে নাই শান্তি নাই মাখিয়ে মিঠাই খাইছে যদি খাওক মোক দিগদাৰ নকৰ কেৱল পকৰ শুনিলি নে শুন বাপেৰে মোক খাব দিছে মিঠৈ ইচ্ছামতে মোনাত ভৰাই লওঁ খাই যাম বাটে পিতাই মিঠৈ হল আধা তই আহি মাখিক কিয় নিদিয় বাধা হাই আধ্যা হল মিঠৈ মাখি হল তোৰ ইমান বান্ধৈ মাখিয়ে মিঠৈ খাই শেষ কৰা ক'ত দেখিছা হে প্ৰভু মোক মূৰ্খ পুত্ৰ দি কি ৰং চাইছা গৰমৰ দুপৰীয়া টোপনিৰ কেনে নিচা ই কটাৰ হেন্দেলনিত সকলো হ'ল মিছা ঐ সোণকণ আৰু যদি চিঞৰ সি পেলাম তোৰ মুখখন তই মুখেৰে কথা ক'ব নোৱাৰ নেকি নেপেলাও ক তোৰ মুখখন সি নেপেলাও দে এজন মানুহ আহি গোটেই মিঠৈ খাই কৰিলে শেষ তোৰহে যোৱা নাই টোপনিৰ আবেগ কি তই মোক নকলি কিয় কথা এতিয়া মোৰ আগত বৰ মতা অতপৰ চিঞৰিলেও টোপনিতে ভৰাই থাকিলি খাওক হে প্ৰভু সৰ্বনাশ গোটেই মিঠৈ খালে নাই অৱশেষ লগতে লুটিলে ৰূপৰ ৰূপ দুকুৰি
আৰু তই মেও মেও কৈ থাকিলি মেকুৰী চাফা কৰিবি কাণৰ কণা মাকৰি শুনা নাছিলি মাখিয়ে মিঠৈ খালে বুলি চিঞৰা তোৰ টোপনি মানে একেবাৰে মৰা হেৰৌ নৰকত পৰা মানুহে খাইছে বুলি কিয় নকলি সি যে তাৰ নাম কৈছিল মাখি বুলি মই ঠিকেই সন্দেহ কৰিছিলো কেনেহেন মাখি নাই দেখো পাখি মই সুধিছিলো মিঠাই খাবলৈ যে মন আনিছে জানো ধন ঐ মনে মনে থাক এতিয়াই গৈ বিচাৰি আনো তাক কেনি পলাই হাৰিব মোৰ পৰা এতিয়াই চেকুৰিব মোৰ ঘোঁৰা লগ পালে দিবি তাকে হেকা চিনি পাবি জানো ধুনীয়া ডেকা কিন্তু বেটা খাব নোপোৱা ফপৰা মাখিৰ দৰে লেতেৰা কাৰ কথা কৈছ ঐ ল'ৰা তুমি আকৌ ক'ৰ পৰা আজি দেখিছো অলপ আগতে পলাল এটা মস্ত বুদ্ধিমান ঠগ কি কোৱা নহয়তো সিয়েই মই বিচাৰি ফুৰা সেইজন মোৰ লগ হ'ব পাৰে বুদ্ধিত বৃহস্পতি চতুৰতি আমাৰ কৰিলে দূৰ অৱস্থা ফাট মেলা বুকুমতি নাই তথাপি তাক বিচাৰি পোৱা নাই চলাট কৰিছো হাট বজাৰ গাঁও ভুই সি বেটাই মোক কৰিছে কম লতি ঘটি কাৰ কথা কৈছা তাৰ নাম মাখি নাম নাজানো এ মোৰ হয় সখী সি মোক ডাঙৰ শিক্ষা দিলে জীৱনত এনেকুৱা পাঠ পঢ়ালে এতিয়া মই দিব বিচাৰিছো গুৰু দক্ষিণা তোমাৰ গুৰু এলা পেছা নহয় বাৰু আৰু তোমাক বেৰোতেও কি শিকাইছিল দিবানে উদাহৰণ এটি মোৰতো আচন্দ্ৰাই গৈছে হয় জালুক বুলি কি হ'ল তোমাৰ কিয় পৰি যোৱা ভোমলতি হয় জালুক বুলি কেনেকৈ বিকিব লাগে ভোমলতি কি হ'ল তোমাৰ ঐ ল'ৰা তুমি আকৌ কোন দেখিছা নেকি মোৰ পিতাই এটা ঘোঁৰাত উঠি চেকুৰি যোৱা এটা ঠগক বিচাৰি খেদি যোৱা ঠগ ময়ো বিচাৰি ফুৰিছো এটা মস্ত ঠগ হাই সকলোৱে বিচাৰি ফুৰিছে ঠগ এতিয়া কি কৰা যায় মই বিচৰাটো কিন্তু 1 নম্বৰ ঠগ তাৰ কি চাৱনি দেহৰ কি লাৱনি কি সুন্দৰ উপস্থাপন বন্ধু অভিনন্দন বন্ধু কেনে বন্ধু ঠগ কেনেকৈ হয় লগ নুবুজিবি তেওঁক লগ পাবলৈ ফৰ বাৰিষা ব্ৰহ্মপুত্ৰ পাৰ হ'ম মই সাঁতুৰি মহাকাশলৈও যাম মৰণত শৰণ দি উৰি কিন্তু কিয় আদা বুলি কেতুৰি সম্পূৰ্ণ এভাৰ কেতুৰি আদা বুলি মোক মোৰ নিচিনাই জালুক বুলি ভোমলতি হয় জালুক বুলি ভোমলতি কোনে কৈছে ভোমলতি কোনোবাই কেতুৰি কোৱা শুনিছিলো ককাই সেইদিনা জালুক ভাৰ কেনে পালা এডা ভাৰ যেনে পালা তেনেকুৱাই তোমাক মই ইমান বিচাৰি ফুৰিছো ময়ো জানা তেনেহলে আজিৰ পৰা আমি দুয়ো সখী ওহো এতিয়াহে বুজিলো ইহঁত দুয়ো পাখি নোহোৱা মাখি বৰ ভাগৰ লাগিছে সেই হাবিৰ তলতে অলপ জিৰণি লওঁ সেইটোচোন বনৰীয়া গাহৰি ইচোন মোৰ ফালে চোচা লৈছে মৰিলো কিবা কৈ গাহৰিটোৰ নেজত ধৰিব পাৰিলে বাচিব পৰা গ'ল হয় ধৰিছো নেজত ধৰিছো হৰি ৰক্ষা ককাই তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘূৰাই আছা কিয় মোৰ সময় নাই দুটামান ৰূপ টকা পেলাই দিওঁ
দোকানীক ৰূপ টকা গাহৰিটোই লাডত দিয়া বুলি কম। সময় নাই, সময় নথকা মানুহে গাহৰিৰ নেজত ধৰি ঘূৰি থাকে নে কি? এইবোৰ বাদ দিয়া। অলপ আগতে এজন ঠগ পলাই যোৱা দেখিছা নেকি? সেইবোৰ চাবলৈ মোৰ সময় নাই, আজৰি নাই। আজৰি নোহোৱা মানুহে গাহৰি ঘূৰাই, কি সাঁথৰ, কি ৰহস্য! চকু মুদি থাকিলে ৰহস্য ভেদ কৰিবা কেনেকৈ? কোনে চকু মুদি আছে? তুমি, নহলে সেই টকাবোৰ তুমি দেখা নোপোৱা নে? এইবোৰ চোন ৰূপ টকা। তুমি কি ভাবিছা এই গৰমত মই গাহৰি নেজত ধৰি এনেই ঘূৰি ফুৰিছো? তাৰ মানে গাহৰিটো এনেদৰে থাকিলে ঘূৰাই পাকে প্ৰতি ৰূপ লাদি দিয়ে ককাই। কোৱা ভাই, এনে গাহৰি, ৰূপ টকা লাদি দিয়া গাহৰি? ময়ো ঘূৰাও তোক ভাগৰ পাহৰি। দিবানে এবাৰ মোক? আজি এইবোৰ বৰ সুখ। এটা ঠগে লুটিলে দোকান, পাক চেৰেক ঘূৰাই ৰূপ ঘটিবলৈ যদি দিয়া, তোমাৰ বৰ পুণ্য হ'ব দিয়া। দিবানে ভাই? পুণ্য হেৰা, পুণ্য কৰিবৰ সুযোগ এৰিব নাপায়। আহা ককাই আহা, চাবা সাৱধানে। মই এৰাৰ লগে লগেই ধৰিবা। পলম কৰিলে গাহৰিয়ে পলাব, তেতিয়া আৰু তোমাৰ ভাগ্যত শূন্য, মোৰো নহ'ব পুণ্য। ধৰা ধৰা ধৰা। এইটো মোৰ ঘোঁৰা, কলৈ নিছে? ইচোন ৰাত নিদিয়ে। ক'ত ৰূপৰ টকা ওলাব? পতান বিধকে মোক ঠগিলে। এই ঈশ্বৰ, কি বিড়ম্বনা! এতিয়া গাহৰিৰ নেজডাল এৰিলে ই মোকেই এচাৰি মাৰি পেলাব। কি কৰোঁ এতিয়া? হে হৰি, মৰিলো মৰিলো মৰিলো। উদয় গিৰিৰ বায়ু জান্তয়স্ত গিৰিৰে ৰাম ৰাম। আজিচোন মনটো একেবাৰে উৰো উৰো। হেৰ', আজি আমাৰ ঘৰত কিমান দিনৰ মূৰত ৰাতি আলহী আহিছে। এটা সময়ত আমাৰ ঘৰত কমখন আলহী আহিছিল নে? আজি একেবাৰে সাক্ষাৎ দামোদৰ। আলহীক পানী দেচোন। তইনো কি কৰি থাক? নহয় মানে পানী নালাগে। মোৰ আকৌ এটা বৰ বেয়া অভ্যাস। ৰাতি ঘুমটিত গৰম গাখীৰ নাখালে মোৰ টোপনি নাহে। যা যা যা, গাখীৰ আছে নহয়, যা তৎক্ষণাত গাখীৰকণ গৰমাই দে যা। তুমি কোঠালৈ যোৱা, তোমাৰ বিচনাৰ কাষতে গাখীৰ যতনাই দিব দেই। মই বাৰু আপোনালোকক দিগদাৰি দিছো নেকি? নাই নাই নাই, তুমি কি যে কোৱা। তোমাৰ মনলৈ এনে ভাৱ কিয় আহিল দামোদৰ? জানো, আয়ে মোক কোৱা কিছুমান কথা মই বুজি নাপালো। কি? মই কিন্তু কলো, গোটেই দিনটো গাহৰিৰ নেজত ধৰি ঘূৰতে মোৰ গাৰ পচন্দ বিষ। ঢেঁকীৰ ধূৰাৰে মালিচ খাব পালে বেয়া নহয়। তাৰমানে? জানো, মেকুৰী পোৱালি ভাতত দি খোৱাৰ অভ্যাস নাই, কিন্তু যি দেখ সেই বেশ। কোনোবাই ৰান্ধি বাঢ়ি দিলে জুতি লোৱাত কি আপত্তি? ঐ দামোদৰ, অই
গৰম গাখীৰ খাহি গৈছো গৈছো মনটো কিবা ডাউৰীয়া হ'ল হে ৰাতিপুৱালে মনটো ফৰকাল হ'ব যাওক যাওক বুঢ়া মানুহ শুই থাকক গৈ যাওক মই আৰু দেৰি নকৰোঁ দেই মোৰ বহুত কাম আছে মই যাব লাগে খা 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 আই খা খা খাচোন খা খা ৰূপ 10 টকাচোন খাহৰ মাজৰ পৰা ৰূপ 10 টকা ওলাল ক'ৰ পৰা বা আহিল এইটো এই ঘোঁৰাটোৰ খাবলৈ বাকী থকা ঘাঁহবোৰৰ পৰা নিত্যও ৰাতিপুৱা মই 10 টকাকৈ ৰূপ পাওঁ তাৰেই মোৰ ঘৰ সংসাৰ প্ৰতিপালন কৰোঁ ঠিক আছে তেনেহ'লে মই আহোঁ ৰ'বাচোন ৰ'বা ইমান দৌৰা দৌৰি কেলে দিনে দিনে 10 টকা ভাত মুঠি খাই যাবা আকৌ খাবলৈ ৰুই যোৱা ঘাঁহবোৰৰ পৰা ঘাঁহ নাখাওঁ নহয় মানে ভাত নাখাওঁ এটা কাম কৰা এই ঘোঁৰাটো আমাক বিক্ৰী কৰা যি মূল্য লাগে আমি তাকেই দিম নাই আপোনালোকে কয় কি এই ঘোঁৰাটো মোৰ বৰ মৰমৰ ইয়াক মই কেনেকৈ বিক্ৰী কৰিম আমিও তাক মৰম কৰিম নহয় আমাৰ ল'ৰা ছোৱালী নাই গতিকে বুঢ়ীৰো জীৱ জন্তুৰ প্ৰতি বৰ মৰম একদম নিজৰ ল'ৰা ছোৱালীৰ নিচিনা মৰম কৰিব লাগিব কিন্তু হ'ব কোনো চিন্তা কৰিব নালাগে মই কিন্তু মাজে মাজে চাই যাম হ'ব সঘনাই আহিবা দামটো কিমান দিব লাগিব তুমিয়ে কোৱা মই ক'লে বহুত হ'ব ই আচলতে অমূল্য আপোনালোকে কওক মই ইয়াৰ মূল্য নাই মই নোৱাৰো ঠিক আছে 600 ৰূপ টকা ল'বা আৰু দেই নাই 1000ৰ তলত ইয়াৰ মূল্য হ'ব পাৰে নেকি 1000 ৰূপ টকা নহয় কি নেলাগে নেকি হেৰি বাদ দিয়ক ইমান আপোনালোকে বস্তুৰ মূল্য নুবুজে দিয়ক আপোনালোকে কওক মিছামিছি মোৰ সময় নষ্ট ঠিক আছে শুনা ৰূপ 650 ল'বা আৰু দেই কথা নাই দেই কিন্তু মই যাম কিহেৰে ঠিক আছে আপোনালোকে যি দিছে মই তাকেই ল'ম কিন্তু আপোনালোকৰ ঘোঁৰাটো মোক দিব লাগিব সেইটোৰতো আৰু কি কাম তাৰতো একো কাম নাই ঠিক আছে তেনেহ'লে আৰু সময় নষ্ট কৰিব নালাগে মোৰ বহুত কাম আছে বহুত দেৰি হৈ গ'ল যা ৰূপকণ লৈ যা আনো এয়া আনিছো লওক দিয়ক দেখিছে কি স্বাৰ্থপৰ মানুহ অতিথিকে পাহৰি গ'ল ধন দিয়া ঘোঁৰা পাই খাই খা ককাইচোন ঘূৰি আছে ককাই কিমান ঘটিলা ধন হুন ককাই তোৰ মুখত সচ কথা হ'ব নাপায় মোৰ ঘোঁৰাটো তই কি কৰিলি হয় উপায় নাই পাচনিয়ে জোৰ কৰি ৰাখি থলে ভাই বিদায় ককাই বিদায় কি চাইছ পাখণ্ড মনত পাইছ বৰ আনন্দ গাহৰিৰ নেজ এৰিব পাৰিলে তোক কৰিম মই খণ্ড হাৰে কি কৰিলো মই লোভত মৰিলো মোক ফচাই তই হাৰিলি ৰূপৰ লোভ দেখুৱাই মোক ঠগিলি কালিৰ পৰা দুয়ো ঘূৰিহে আছো বেচেৰা তাৰো ভাগৰ মোৰো ভাগৰ সিও দুৰ্বল ময়ো দুৰ্বল এতিয়া মোৰ কথা শুনা আৰু শুনিম তোৰ কথা ভাঙিম তোৰ মাথা মই বুজিছো তোমাৰ বেথা
খং কৰি লাভ নাই মোৰ কথা শুনা ককাই নুশুনিলেও মোৰ লোকচান নাই তুমি যদি লেখি লেখি গাহৰিটোক 100 পাক ঘূৰোৱা তেন্তে ৰূপ 100 টকা পাবা ৰূপ 100 টকা কিন্তু আৰু 100 পাক যত্ন কৰিলেহে ৰত্ন পায় ঘূৰা ঘূৰা 2 মই আহিলো 4 5 6 7 8 কি হল তোৰ টোপনিয়াই কি মাতিছ এইবোৰ তই ইয়াত কি কৰিছ ঘৰ সংসাৰ পাহৰি এইটো চোন এটা মৰা গাহৰি বিতাই মাখি ঘোঁৰাত উঠি একেবাৰে গৈছে উৰি আৰু তই আছ ইয়াত লাং খাই পৰি বিতাই কি হল বিতাই বুঢ়ীহালৰ টকা কেইটা নাপালে কিহেৰে বনিজ কৰিলিহেঁতেন এই ঘৰ বাৰী ৰূপ টকা গাই গৰুৰ মুখ দেখিলিহেঁতেন নে কিন্তু মইহে তোৰ চেতনা আনিলো মোৰ হুতা মাত শুনি তই যদি ঘৰৰ পৰা ওলাই নগলিহেঁতেন এইবোৰ ৰূপ টকা আমাৰ ঘৰলৈকে নিজে ভৰি লগাই আহিলহেঁতেন নেকি হে কৰ্মইহে ভাগ্য মুকলি কৰে বুজিছ কাক বিচাৰিছা আমি কাম কাজ বিচাৰি আহিছো হাজিৰা কাম পেটৰ দাই গতিকে যিকোনো কামকেই কৰিম আপোনাৰ ঘৰত বন কৰা মানুহ লাগে নিশ্চয় ইমান প্ৰকাণ্ড ঘৰ বাৰী আমি ইয়াতে থাকি খাই কাম কৰাত আপত্তি নাই হেৰি আমাকো দুজনমান বনোৱা লাগে বুজিছে মই আৰু গৃহস্থীখন চম্ভালিব নোৱাৰা হৈছো গৰুৰে পৰা বাৰীলৈকে কিমান আৰু চাম এনে দুজন বনোৱা থাকিলে চিন্তা নাই তাতে আকৌ আজিকালি যিহে দিনকাল পৰিছে চোৰ ডকাইতৰ পৰাও বৰ ভয় হৈছে নহয় এওঁলোক থাকিলে নিৰাপত্তা আৰু তোমাৰ নাম কি ইয়াৰ নাম কেতুৰী তোৰ নিজৰ নামটো মেকুৰী নেকি তাৰ নাম ভোমলুটি বাৰু তেনেহ'লে ভোমলুটি তই শুন তোৰ দায়িত্ব সৌ কপিলি গাইজনীৰ আৰু কেতুৰী সেই যে তুলসীজোপা দেখিছ হয় তাত পানী দিয়াৰ দায়িত্ব তোৰ আৰু মানে আৰু কি কি কাম আছে একেলগে কওক আগতে এইখিনিয়ে কৰচোন আৰু নাই বাছ ঠিক আছে হ'ব যা কামত ধৰগৈ লটকনৰ ঘৰত দুজন বনোৱা বাহ এডাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা ইমান বদমাছ ইমান ধুৰন্ধৰ ইমান চুৰুনি গাই এই পৃথিৱীত আৰু দ্বিতীয়জনী নাই জ্বলা কলা হৈছো বাপৰে এখনতে কেৰিব নোৱাৰো চকুৰ প্ৰচাৰতে কৰিলে নহয় লোকৰ বাৰী তহিলং চুবুৰীয়া ধান চাউল খাই আদায় কৰিলে মোক কম ঘনি গালি খুৱালে নে তুলসীৰে তলে তলে
মৃগ পহু চৰে চৰে তাক দেখি ৰামচন্দ্ৰই দেনু হৰ জোৰে জোৰে মই ধেনু মাৰিবলৈ যাওঁ গোৱালৰ সাজে বৃন্দাবনৰ মাজে মই ধেনু চাৰিবলৈ যাওঁ তুলসীৰে তলে তলে হয় মৃগ পহু হয় এজোপা মাত্ৰ তুলসী গছ পানী দি আছো দিয়েই আছো পানীৰ কিন্তু চিন চাবেই নাই ইপিনে মালিকনীৰ চিঞৰ পানী কট ৰাতিও টোপনিৰ পৰা সাৰ পাই উঠো পানী পানী হাইৰাণ হৈ গৈছো পানী দি দি গোটেই হাত ভৰিৰ বিষ মোৰে এনে ভাগ্য সি বেটা কেতুৰিয়ে মহাৰামত দিন কটাইছে এজোপা তুলসীত মাত্ৰ পানী দিব লাগে গুৰুজনীৰ দায়িত্ব লৈ ই বেটা ভোমলতি মস্তি মাৰি আছে নাই নাই কিবা বুদ্ধিৰে কামটো সলনি কৰিব লাগিব এনেকৈ আৰু মৰিব নোৱাৰি মোৰ কামটো তাক দিয়াম আৰু তাৰ কামটো মই ল'ম তোমাৰ কামটো কেনে মই হলে মোৰটো বৰ সুখৰ পাইছো হয় নেকি গৰুজনী হাবিলৈ খেদি দিওঁ আৰু মই মস্তি মাৰি হৰে দিনটো গছৰ তলত শুই থাকো গধূলি হলে গাইজনী খেদি আনি গোহালিত বান্ধি থৈ দিওঁ একেবাৰে পানী বৰ সহজ বৰ সুখ মোৰতো কাম একোৱে নাই বুলিব লাগে দিনৰ ভিতৰত এঘুটি বা দুঘুটি পানী আনি তুলসীৰ গুৰিত দিওঁ আৰু তাৰ পিছত দিনৰ দিনটো খোৱা বহা যি কৰা হেই কি আৰাম তেনেহলে তোমাৰ কামটো মোক দিয়া আৰু মোৰ কামটো তুমি নিয়া মানে দিয়া নিয়া হ'ব দিয়া সখী আজিৰ পৰা তোমাৰ কামটো মোৰ আৰু মোৰ কামটো তোমাৰ উদ্ধাৰ বেটা ভোমলতি মৰ এতিয়া তুলসীত পানী দেগৈ যা এঘুটিহে পানী ভাল বাচিলো দেই বেটাক ঠগিলো দিনৰ দিনটো গছৰ তলত শুইহে থাকিব লাগে নহয় নে গৰখীয়াৰ যে কিমান সুখ বেটা কেতুৰি এইটো পাচনিৰ ঘৰ হয়নে হয় আহক আহক সন্ধিয়াৰ অতিথি সাক্ষাৎ দামোদৰ কিমান দিনৰ মূৰত মোৰ ঘৰলৈ অতিথি আহিছে মোৰ পিছে সেই আগৰ দৰে অৱস্থা নাই প্ৰায় সকলো শেষ হৈ আহিছে দেহাও পৰি আহিছে তথাপিও চাউল মুঠি মই দিব পাৰিম মই নিজে ৰান্ধি খুৱাম ঠিকেই অতি ভক্তি চোৰৰ লক্ষণ কি কয় মই পিছে আলহী খাব অহা নাই মোৰ ঘোঁৰাটোহে নিব আহিছোঁ সৌটো আপোনাৰ ঘোঁৰা সেইটোচোন এজন ব্ৰাহ্মণে আমাৰ ওচৰত
নগদ 650 ৰূপ টকাত বিক্ৰী কৰি থৈ গৈছে। এই বহুদিন হ'ল। মাখিয়ে তাৰমানে ভালেখিনি সৰকালে। কি মাখি? ক'ত মাখি? ঘোঁৰা বিক্ৰী কৰাজন মাখি। সি মোৰ যে কি আলৈ আথানি কৰিলে। মই হ'লে একো বুজা নাই হে। একো বুজিব নালাগে। মোৰ ঘোঁৰা মই নিলো। হেৰি 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 আপুনি কি ডকাইত? আপোনাৰ ঘোঁৰা লাগে যদি নিয়ক, কিন্তু মোক 650 ৰূপ টকা দি যাওক। নাইবা এই কৰক, মোৰ ঘোঁৰাটোকে উভতি দিয়ক। হেৰি হেৰি আপুনি ঘোঁৰাটো তেনেকৈ নিছে কিয়? হেৰি হেৰি নিশ্চয় মই হোমলতি, ইমান ৰাতি তুমি ইয়াত? নাই, এনেয়ে। তোমাৰ হ'বলা টোপনি অহা নাই। সখী, কামটো কেনে পালা? তুমি যেনে পালা। এইফালে আহাচোন। এই বামুণৰ টোপনি বৰ পাতল। শুনাচোন শুনা। মই হ'লে এটা কথাত বৰ আচৰিত হৈছোঁ দেও। এই তুলসীজোপা যে, তুলসীজোপাৰ গুৰিত পানী দিওঁহে দিওঁ। পানীৰ কিন্তু চিন চাবেই নাথাকে। এনে কথাটো হ'ব নোৱাৰে। ময়ো তাকে ভাবিছোঁ। কিবা এটা ৰহস্য আছে। পানীবোৰ থিতাতে শুহি কলৈ যায় চাব লাগিব। এতিয়াই চাম বাপেকে। তুমি গৈ গোহালিৰ পৰা কোৰখন লৈ আনা, যোৱা। ঠিক আছে বাৰু। সখী কোৰ পাই গলো। সখী সখী সখী, দেখিলা? এইটো বেছ দ গাঁত। এইটো গাঁত পানীৰে কেনেকৈ ভৰ্তি কৰিবা হে? ইয়াত কিবা বস্তু আছে যেন লাগিছে সখী। চোৱাচোন যোৱা। নামি গৈ গাঁতত কি আছে চাই আহাকৈ। ভয় কৰিব নালাগে, মই আছো নহয়। ভয় নকৰো। ৰবা গৈছো নামি। গৈছো ৰবা। কি হ'ল সখী? উঠি আহিলা যে? উঠি নাহিলে কি কোৱা? তেনেকুৱা কৰিছা কিয়? তোমাক খবৰটো কি? ভয় খাইছা নেকি? কি খবৰ? কলহে কি? পানী ৰূপ। কলহে ৰূপ। কেইবা কলহ ৰূপ। কি কোৱা? এতিয়া সেইবোৰ তুমি আনিবা কেনেকৈ? তাকেই। ফটাফট কাপোৰ খোলা। পিন্ধা কাপোৰ গামোচাৰে মোনা বনোৱা। ঠিক আছে। গোটেই নুখুলিবা, এখন পিন্ধি থাকা। এই আন্ধাৰতনো কোনে দেখিব হে? হ'লনে ভাই? হ'ল। এতিয়া সখী শুনা, তুমি এটা মোনা লৈ গাঁতলৈ নামি যোৱা, আৰু সেই মোনাৰ ৰূপ ভৰাই গাঁতৰ ওপৰলৈ তুলি দিবা। তাৰ পিছত ইটো মোনাও মই পেলাই দিম, আকৌ তাত তুমি ৰূপ ভৰাই তুলি দিবা। হ'ব? কিয় নহ'ব বাৰু? তেনেহ'লে তুমিয়ে ময়ে যাওঁ বাৰু। পিছে আৰু দেখা দেখি হ'বতো। কি যে কোৱা, ভয় কৰিব নালাগে। যোৱা গৈছো। ধৰা এইটো ধৰা। চাবা লাহে সোনকালে দিয়া, দেৰি নকৰিবা। বেটাৰ বৰ দৌৰি। ইয়াক বেটাক বিশ্বাস কৰিব নোৱাৰি। মোনাখন তুলি দিয়াৰ পিছত মই গাঁতৰ পৰা উঠাৰ আগেয়ে বেটাই দিয়ে যদি মাটি গাঁতত চাপি। নাই। ইমান ৰূপ আত্মহাত কৰিবলৈ যে মন যাব, সেইটোতো ৰূপ। মই মোনাটোৰ ভিতৰত নিজে সোমাই লওঁ।
ৰবাচোন ৰবা সখী নকৰিবা লৰালৰি এইবাৰ মোনাটো বৰ গধুৰ হৈছে টানা এতিয়া তুমি টানা মই অকলে নোৱাৰো সখী দিয়া দিয়া এই বাপৰে বাপৰে এতিয়া আপদ কুচিল এতিয়া মাটিখিনি গাঁতত জাপি দিওঁ মৰ বেটা ঐ বাপৰে বহুত গধুৰ বৰ বেয়া লাগিছে আৰু নোৱাৰো পানী এটুপি খাবলৈ নাপালে আৰু আগবাঢ়িব নোৱাৰি সৌটো পুখুৰী তাতে পানী খাই লওঁ মোনাখন ইয়াতে লুকুৱাই ৰাখো কি কাম কৰিলো কোনে 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 নিলে কটা সি মোৰ কান্ধত উঠি আহিছিল ইমান দূৰ হে নাই 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 ই বৰ বুদ্ধিয়ক ইয়াৰ লগত প্ৰতিযোগিতা কৰি লাভ নাই হে মই হাৰিলো সি জিকিল পাচনিৰ অতিথি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই যুগুতোৱা বুঢ়ী আইৰ সাধুৰ তিনিটা সাধু কথাক ভেটি কৰি জ্যোতিপ্ৰসাদ দাসে ৰচনা কৰা নাটখনি শুনিলে নাটখনি পৰিৱেশন কৰিলে বৰপেটাৰ ৰংঘৰ সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলে বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে পাচনিৰ পত্নী দেৱযানী গায়ন প্ৰথম আলহী বিপ্লৱ কুমাৰ দাস দ্বিতীয় আলহী অংকুৰজ্যোতি পাঠক লটকন সঞ্জীৱ দাস লটকনৰ ঘৈণীয়েক বৰষা দাস বৈশ্য দোকানী অপূৰ্বলাল চৌধুৰী দোকানীৰ পুতেক কৃষাণু কাশ্যপ জালুকৰ বেপাৰী ধ্ৰুৱজ্যোতি দাস আদা বেপাৰী কল্যাণজ্যোতি দাস আৰু পাচনিৰ চৰিত্ৰত অভিনয় তথা নাটখনিৰ পৰিচালনা আছিল প্ৰমথ ৰঞ্জন দাসৰ নাটৰ বাণীবন্ধন আৰু সম্পাদনা সুদীপ্ত শৰ্মা ভৰালীৰ ৰংঘৰ সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক অপূৰ্বলাল চৌধুৰীৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে অনাতাঁৰ নাট সপ্তাহৰ কাইলৈৰ সপ্তম তথা অন্তিম দিনৰ নাট্য নিবেদন চতিয়াৰ মঞ্চতীৰ্থৰ শিল্পীসকলে পৰিৱেশন কৰিব লগা নাটক আবেলি